তামুলপুৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ঠিকাভিত্তিত কৰ্মচাৰীৰ কৰ্মবিৰতি অৱস্থান ধৰ্মঘট তামুলপুৰ নাগৰিজুলি গুৰেশ্বৰ ব্লকৰ ঠিকাভিত্তিক কৰ্মচাৰী কাৰ্যসূচীত অংশগ্ৰহণ কেইবাটাও দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰা লগতে সমকামৰ সম অধিকাৰ বছৰি 10% দৰমহা বৃদ্ধিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত আমাৰ দাবীসমূহ মূলত আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যোৱা 17 বছৰ ধৰি আমি বিভিন্ন পদত নিয়োজিত হৈ আহিছোঁ আৰু কেৱল আমাৰ বিভাগটোৱে নহয় চৰকাৰৰ আন সকলো বিভাগত যেতিয়াই প্ৰয়োজন হৈছে তেতিয়া আমি আমাৰ যি কৰিব লাগে যি বিভাগে আমাক দায়িত্ব দিছে সেইখিনি আমি পালন কৰি আহিছোঁ সুচাৰুৰূপে কিন্তু এই পৰিপ্ৰেক্ষিতত অতি দুখৰ বিষয় যে বৰ্তমান আমাক যিটো পাৰিতোষিক দি থকা হৈছে সেই পাৰিতোষিকত আমি পৰিয়াল পোহপাল দিব নোৱাৰোঁ প্ৰথম কথা এইটো দ্বিতীয় কথা আমাৰ চাকৰিটোৰ কোনো সুনিশ্চিত ভৱিষ্যত নাই আমি যদি আজি হেৰাই যাওঁ আমাৰ পৰিয়ালৰ কাৰণে একো নাই বা আমি যদি যেতিয়া আমি কাম কৰিবলৈ ফিল্ডত ওলাই যাওঁ তেতিয়া আমাৰ যদি বাটত কিবা এটা হয় তাৰ পিছত আমাৰ বাবে একো নাই সেয়েহে আমি বিচাৰিছোঁ চৰকাৰখনে আমাক আমাৰ কেইটামান দাবী আমাৰ প্ৰথম কথা আমাৰ চাকৰিটো 60 বছৰলৈ সুনিশ্চিত কৰক ইমান বছৰে আমি কাম কৰি অহা স্বীকৃতি স্বৰূপে দ্বিতীয় কথা আমি বৰ্তমান যিটো দৰমহা পাই আছোঁ এই দৰমহাত 30,000 টকা বৰ্ধিত কৰি দিয়ক বৰ্তমান পাই থকা দৰমহাটোৰ লগত 30,000 টকা বৰ্ধিত কৰি দিয়ক আৰু বছৰি আমাক 10% ইনক্ৰিমেণ্ট দিয়ক আৰু আমাৰ বাবে HR পলিচিটো প্ৰদান কৰক এইখিনি কথা জনাবৰ কাৰণে আমি বিভাগীয় মন্ত্ৰী মহোদয়ক কেইবাবাৰো আমি জনাইছোঁ অনুৰোধ কৰিছোঁ বিভাগীয় মন্ত্ৰী মহোদয়ক আমি আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আমি কথাখিনি পাতিবৰ বাবে আমি যোৱা গোটেই 5 বছৰ ধৰি আমি চেষ্টা কৰি আহিও আমি বিফল আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত গৈ তেখেতক লগ কৰি আমাৰ এই সমস্যাখিনি আমি অৱগত কৰিব পৰা নাই কিন্তু এতিয়া আমি প্ৰায় 8,000 কৰ্মচাৰী আছোঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ঠিকা ভিত্তিত কাম কৰি এই 8,000 কৰ্মচাৰীৰ ভৱিষ্যতটো অন্ধকাৰলৈ গৈ আছে আনকি আজিৰ তাৰিখত এই যিটো বজাৰৰ জুই জ্বলা দাম এই জুই জ্বলা দামত আমি পৰিয়ালটোক ভালকৈ এসাঁজ খুৱাবৰ কাৰণে আমি সক্ষম নহয় তাতকৈ ডাঙৰ কথা আমি যেতিয়া বেংকত যাওঁ আমাৰ যি দৰমহা পাওঁ এই দৰমহাৰে বেংকৰ পৰা আমি ঋণ পাবলৈ সক্ষম নহয় গতিকে এইখিনি দুখেৰে আমি জনাব বিচাৰিছোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি কৰ্মচাৰী আছোঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিত কাম কৰি আছোঁ আমি যেতিয়াই যেনেকৈ লাগে আমি কাম কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম আমাক মাত্ৰ কাম কৰাৰ কাৰণে সুবিধা প্ৰদান কৰিব লাগে আমি যাতে আমাৰ পৰিয়ালটোকো ভালকৈ পোহপাল দিব পাৰোঁ ভৰণ পোষণ দিব পাৰোঁ আমাৰ ল'ৰা ছোৱালীকো যাতে আমি ভালকৈ পঢ়াব পাৰোঁ এইখিনি সুবিধা বিচাৰি আমাৰ দাবীসমূহ পূৰণ কৰিবৰ বাবে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ